হয় নমস্কাৰ মই বৰ্তমান উপস্থিত আছো নৌদ্বাৰ সমষ্টিৰ ইটাখলাত হয় অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এতিয়া দেখা গৈছে সকলো স্থানতে যি কৰ্মশালা আয়োজন কৰা হৈছে হয় ইটাখলাৰ যি কেন্দ্ৰীয় ৰঙালী বিহু কমিটিৰ উদ্যোগত তথা কৰ্মশালা উপসমিতিৰ সহযোগত ইয়াত যি 10 দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা আয়োজন কৰা হৈছে বিহু নাচকে ধৰি ঢোল বাদনৰ যি কৰ্মশালা আয়োজন কৰা হৈছে হয় মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ ইয়াত এতিয়া কণ সৰু শিশু তথা যুৱক যুৱতীসকল এতিয়া এইদৰে ব্যস্ত হৈ পৰিছে যি বিহু নাচৰ বাবে যি কৰ্মশালাত এয়া দেখুৱাই আছে সমগ্ৰ পৰিৱেশ কিদৰে তেওঁলোকে ৰঙালী বিহুক আদৰিবলৈ ইতিমধ্যে পূজা চলাই আছে হয় কণ শিশুসকলৰ পৰা লৈ যুৱক যুৱতীসকলৰ মন এতিয়া সাতখন হৈ আছে যিহেতু সমাগত ৰঙালী বিহু আৰু এয়া সমগ্ৰ দৃশ্য দেখাই আছে যি 10 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই কৰ্মশালা আৰু কেন্দ্ৰীয় যি ইটাখলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সদস্যসকল মাত্ৰ বিচাৰিম কি ক'ব 10 দিনীয়া কাৰ্যসূচী ইয়াত আয়োজন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ইটাখলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু কৰ্মশালা পৰিচালনা উপসমিতিৰ সহযোগত ইটাখলাৰ এই দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত থকা ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগণত যোৱা 14 মাৰ্চ তাৰিখৰ পৰা অহা 24 মাৰ্চ তাৰিখলৈ 10 দিনীয়া কাৰ্যসূচীৰে যি পোনপ্ৰথমবাৰৰ বাবে এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল আৰু এই কৰ্মশালা ঢোল বাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ দিবৰ কাৰণে অসমৰ 3গৰাকী প্ৰশিক্ষক সুদূৰ যোৰহাটৰ দেৱজিৎ শইকীয়া ওজা প্ৰশিক্ষক ঢোল বাদনৰ ইয়াৰ উপৰিও নীলাক্ষী বৰা বৰ বিহুৱতী তেজপুৰৰ পৰা আৰু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ যি বিহুৰাণী প্ৰশিক্ষক মণিকা ডেকা এই 3গৰাকী প্ৰশিক্ষকে ইয়াত বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণৰ কাৰ্যসূচী এইকেইদিন চলাই আহিছে খুব অভূতপূৰ্ব সঁহাৰি বুলি কৈছোঁ আমি পোনপ্ৰথমবাৰৰ বাবে আয়োজন আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ সাংস্কৃতিক প্ৰেমী ৰাইজে ইয়াৰ বিহুপ্ৰেমী ৰাইজে ইয়াতে যথেষ্ট ল'ৰা ছোৱালী প্ৰশিক্ষণ দিবলৈ ইয়াত আনিছে আৰু এটা খুব সুন্দৰ পৰিৱেশ ইয়াত ৰচনা হৈছে আৰু ডাঙৰ কথা যে এই ইটাখলা এক সমন্বয়ৰ তীৰ্থভূমি বিভিন্ন জাতি ধৰ্ম ভাষাৰ মানুহে ইয়াত বসবাস কৰিছে আৰু এই যি প্ৰশিক্ষণ হৈছে অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম আমাৰ বিহুত ইয়াতে প্ৰতিটো জনগোষ্ঠী ইয়াত হিন্দু মুছলমান ইয়াৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ নেপালীসকল চাহ জনজাতিসকল বড়োসকল বিহাৰী সম্প্ৰদায়ৰ হওক বা প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণ ল'বলৈ অভিভাৱকসকলে এই অঞ্চলত পঠিয়াইছে আৰু ই এটা খুব বৰ্ণাঢ্য ৰূপ লৈছে এই 10 দিনীয়া প্ৰশিক্ষণৰ জৰিয়তে আমি উদ্যোগীসকল ইটাখলা কেন্দ্ৰীয় বহাগ বিহু সমাৰোহ উদযাপন সমিতি খুব উৎসাহী আৰু আনন্দিত হৈছোঁ যেনেধৰণৰ সঁহাৰি এই অঞ্চলৰ যিটো দীৰ্ঘদিনীয়া সাংস্কৃতিক ঐতিহ্য আছে ইয়াৰ পৰম্পৰা ইয়াৰ সাংস্কৃতিক ঐতিহ্যই ইটাখলাত এটা বৰ্ণাঢ্য ৰূপৰ ঐতিহ্য আছে ইয়াক আৰু এটা নতুন মাত্ৰা দিছে আৰু বহাগ ৰঙালী বিহুৰ এই মুহূৰ্তত এই প্ৰশিক্ষণে আমি ভাবিছোঁ এই অঞ্চলত এটা বিহুক এটা শুদ্ধ ৰূপত দাঙি ধৰাৰ কাৰণে এই প্ৰশিক্ষণে যথেষ্ট সহায়ক হ'ব আৰু আমি ইয়াৰ কাৰণে এই অঞ্চলৰ নাগৰিকসকলক এই অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানক আৰু সকলো জনগোষ্ঠীৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে ইটাখলা কেন্দ্ৰীয় বহাগ বিহু সমাৰোহৰ যিটো আহ্বানৰ প্ৰতি তেখেতসকলে বিপুল আৰু ইতিবাচক সঁহাৰি জনাই ইয়াক এটা নতুন মাত্ৰা দিছে হয় ধন্যবাদ হয় এয়া আছিল যি ইটাখলা কেন্দ্ৰীয় ৰঙালী বিহুৰ সদস্য তেওঁৰ পৰা আমি জানিব পাৰিলোঁ হয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে ই একে
মিলনভূমিৰ তীৰ্থৰ মিলনভূমি হিচাপে পৰিণত হৈছে এই কৰ্মশালা। হয়, মোৰ লগত ইয়াত যি বৰ বিহুতি আছে মই তেওঁৰ পৰা জানিব বিচাৰিম। হয়, ইটাখোলাৰ যিটো কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন কৰিছে কমিটিয়ে, সেইটো খুব ভাল লাগিছে। ইয়াতে জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ ইয়াতে বিহু নাচ শিকিব আহিছে। আমি প্ৰশিক্ষক হিচাপে খুবেই আনন্দিত হৈছোঁ। ইয়াত 10 দিনীয়া প্ৰশিক্ষণ, 24 ইয়াতে 200ৰো অধিক ছাত্ৰ ছাত্ৰী আছে। আছিল যি বৰ বিহুতি মীনাক্ষী বৰা, মই তেওঁৰ পৰা জানো প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যি গিনিছ বুকত বিহুক সন্মানৰ যি বিহুক ৱৰ্ল্ডত যি ৰেকৰ্ড কৰিছিল। মোৰ লগত এগৰাকী আৰু আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। নমস্কাৰ। পোনপ্ৰথমে মই আগন্তুক ৰঙালী বিহুৰ বাবে অসমবাসী ৰাইজক মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ ইটাখোলাত কৰ্মশালা চলি আছে আৰু মই প্ৰতিদিনাই আহি আছোঁ ইয়ালৈ। বাকী ইয়াৰ যি ল'ৰা ছোৱালীবিলাকৰ যি উৎসাহ, সেই উৎসাহটো দেখি বহুত ভাল লাগিছে আৰু যেনেকৈ শিকাইছোঁ তেনেকৈ ল'বলৈ তেওঁলোক সক্ষম হৈছে, তাৰ বাবে বহুত ভাল লাগিছে। আৰু আমি যিখিনি জানো সেইখিনি আমি দি যাবলৈ কাৰণে চেষ্টা কৰিম। আৰু প্ৰতি বছৰে যাতে এনেকৈ ইটাখোলাৰ যি কমিটি আছে তেখেতসকলে যাতে এনেকৈ আয়োজন কৰে কৰ্মশালা, আৰু ভিতৰৰ ল'ৰা ছোৱালীখিনিক যাতে নাচ শিকিবলৈ, আমাৰ অসমৰ বিহু নাচটো শিকিবলৈ কাৰণে এটা সুযোগ দিয়ে আৰু আমাক ইয়াত আমন্ত্ৰণ জনাই অনাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মই গৈছিলোঁ এজ এ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে গৈছিলোঁ, জামুগুৰি চেণ্টাৰৰ ফালৰ পৰা গৈছিলোঁ। যথেষ্ট তাত আমি শিকিবলৈ পাইছোঁ আৰু নিজেও শিকিছোঁ, লগতে শিকাই পেলাই আমি বহুতখিনি চেণ্টাৰৰ পৰা ল'ৰা ছোৱালী লৈ গৈছোঁ ইয়াৰ পৰা, আৰু খুব ভাল লগা এটা অনুভৱ আছিল।